মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ পেট পৰীক্ষাৰ পৰিৱেশ বিষয়ৰ যিখন কোশ্চেন পেপাৰ, এই কোশ্চেন পেপাৰখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে নাম্বাৰ 1, মেৰু অঞ্চলৰ প্ৰধান জীৱ কি? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন ডি, বগা ভালুক। তাৰপিছত নাম্বাৰ 2, তৃণভোজী প্ৰাণীয়ে তৃণভূমিত দলবদ্ধ হৈ বাস কৰে, ইয়াৰ কাৰণ কি? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন এ, এটাই আনটোক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ। তাৰপিছত নাম্বাৰ 3, তলৰ তালিকাখনত প্ৰাণীবোৰৰ ছবি স্তম্ভ 1 আৰু শ্ৰেণী বিভাজনসমূহ স্তম্ভ 2ত তালিকাভুক্ত কৰা হৈছে। স্তম্ভ 1ক স্তম্ভ 2ৰ সৈতে মিলোৱা আৰু তলত দিয়া বিকল্পসমূহৰ পৰা সঠিক বিকল্পটো বাছি উলিওৱা। প্ৰথমে এ নম্বৰ, প্ৰাথমিক উপভোক্তা। এইটো কি হ'ব? এইটো হ'ব ফৰিং। ফৰিঙে ঘাঁহ খায়, ফৰিঙে উদ্ভিদক খায়, সেইকাৰণে এইটো হৈছে প্ৰাথমিক উপভোক্তা। তাৰপিছত নাম্বাৰ বি, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। ভেকুলীয়ে ফৰিঙক খায়, সেইকাৰণে ভেকুলী হ'ব দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। তাৰপিছত নাম্বাৰ চি, তৃতীয় শ্ৰেণীৰ উপভোক্তা। শগুনে ভেকুলীক খায়, শগুনে সাপ ভেকুলী এইবিলাকক খায়, সেইকাৰণে শগুন হৈছে কি? তৃতীয় শ্ৰেণীৰ উপভোক্তা। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন চি। তাৰপিছত নাম্বাৰ 4, তলৰ কোনটো উদ্ভিদ জলভূমিত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এ, পুনি। তাৰপিছত নাম্বাৰ 5, যদি প্ৰকৃতিত তৃণভোজী প্ৰাণীৰ সংখ্যা কমি যায় তেতিয়া পৰিণাম কি হ'ব? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন ডি, মাংসভোজী প্ৰাণীৰ বাবে খাদ্য নাইকিয়া হ'ব। তাৰপিছত নাম্বাৰ 6, বৰষুণৰ পৰিমাণ জুখিবলৈ তলৰ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ৰেইনগছ। তাৰপিছত নাম্বাৰ 7, তলৰ ছবিখনে কোনটো বতৰক সূচাইছে? ইয়াৰ শুদ্ধ অপশ্যন হ'ব কোনটো? অপশ্যন ডি, খৰাং বতৰ। তাৰপিছত নাম্বাৰ 8, ভীমবেটকা গুহা কোন ঠাইত আছে? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন এ, ভূপাল। মধ্যপ্ৰদেশৰ ভূপালত ভীমবেটকা গুহা আছে। তাৰপিছত নাম্বাৰ 9, আদিম মানুহে সদায় কিয় দল বান্ধি ফুৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি, বন্যপ্ৰাণীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ। তাৰপিছত নাম্বাৰ 10, চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচহীয়া হয় বাবে এই অঞ্চলত বাস কৰা লোকসকলে ৰবি শস্যৰ খেতি কৰে। এই পলসযুক্ত বালিচহীয়া মাটিত কোনটো শস্য প্ৰচুৰ পৰিমাণে হয়? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন চি, সৰিয়হ। সৰিয়হ হৈছে ৰবি শস্য, বাকীবিলাক কিন্তু ৰবি শস্য নহয়।